তেখেতে যোৱা নৱেম্বৰ 2022 বাইপাছ চাৰ্জাৰী হ'ল। তেখেতে মানে ফ'ল' চেকআপত আহিছে। মোৰ কাৰণে একচুৱেলি এটা খুব হেৰি দিন। তো মই ছাৰক মানে কেনেকৈ ধন্যবাদ জনাম এইটো মোৰ ভাষা নাই। মই যোৱা নৱেম্বৰতে 22 নৱেম্বৰত একচুৱেলি মই চেন্নাইলৈ গৈছিলোঁ। তো তাতে চেন্নাই এপলত ৰুটিন চেকআপ কৰিছিলোঁ। ৰুটিন চেকআপ কৰোঁতে মোৰ মাল্টিপল ব্লক ওলালে আৰ্টাৰী। তাতে এনজিঅ'গ্ৰাম কৰিলে ডক্টৰ অকাৰ্ট ন। তাৰপিছত তেখেতে ছাজেষ্ট কৰিলে যে ইমিডিয়েটলি CABG এটা বা ষ্টেণ্ট লগাব লাগিব মই। মোৰ অলমষ্ট মাল্টিপল ব্লক মেইন আৰ্টাৰীত মোৰ 80% ঠাইতে ব্লক আছিলে। তো তাৰপিছত মই আহিলোঁ, আহি একৰ্ডিংলি ছাৰৰ ওচৰত গ'লোঁ। তেওঁৰ লগত মই গোটেই মোৰ যিটো তাৰ পৰা CD দিছিলে সেইখনৰ ওপৰত তেওঁ যথেষ্ট সময় চালে, চাই আলোচনাৰ মৰ্মে তেখেতেও ছাজেষ্ট কৰিলে CABGৰ কাৰণে। আৰু মই দেৰি নকৰি পেলাই তেখেতৰ পৰামৰ্শমতেই মই CABGটো তেখেতক কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিলোঁ। আৰু এইকাৰণে খুব সুকলমে তেখেতে খুব ধুনীয়াকৈ একো অসুবিধা নোহোৱাকৈ মোৰ গোটেইখিনি কৰি দিলে। আৰু এতিয়া মই বৰ্তমান এইটো অৱস্থাত আছোঁ। তাৰ কাৰণেতো মই তেখেতক মানে কৃতজ্ঞতাৰ মোৰ কোনো ভাষাই নাই হেৰি কৰিবলৈ। আমাৰ যিখন টিউলিপ হস্পিটেল নতুনকৈ ডক্টৰ প্ৰবচন ছাৰৰ মানে হেৰিত এখন স্থাপন কৰা হৈছে। তো এইখনৰ পৰা আমি অকল অসমবাসীয়ে নহয়, সমগ্ৰ উত্তৰ পূৰ্বৰ সকলোখিনি মানুহে এটা ডাঙৰ আশা কৰিছোঁ। আৰু তেখেতে বিগত বহু বছৰ তেখেতৰ যিটো অভিজ্ঞতা, মই যিখিনি জানো তেখেতক ভালকৈ, যে বাংলাদেশত তেওঁ 5000তকৈ বেছি এনেকুৱা CABG অপাৰেশ্যনৰ তেওঁ কৰি ছাকচেছ হৈছিলে। আৰু তাৰ পৰা আহি তেওঁ অসমত এটা মন লৈ আহিলে যে মই তাত থকাতকৈ যদি অসমত গৈ অসমৰ মানুহখিনিক এটা কিবা মই ছাৰ্ভিচ দিব পাৰোঁ, সেইটো তেওঁ যিটো মন পুহি ৰাখি তেওঁ বাংলাদেশৰ পৰা অসমলৈ আহিলে। আমি প্ৰতিজন অসমবাসী তাৰ কাৰণে গৌৰৱান্বিত। তেখেতক ধন্যবাদৰ আমি পাত্ৰ কৰিবই লাগিব। গতিকে অনাগত দিনত এই টিউলিপ হস্পিটেলখনে, মই পুনৰ কৈছোঁ, অকল নহয় অসমবাসীয়ে নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰে চিকিৎসাৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী বিপ্লৱ আনিব বুলি মোৰ ফালৰ পৰা মই দৃঢ় বিশ্বাস আৰু সেইটো মই আশা কৰিছোঁ। তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ।